আজি ইংৰাজী ৭ জুলাই তাৰিখে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু লখিমপুৰ জিলা প্ৰশাসনৰ সহযোগত অভিনৱ থিয়েটাৰৰ দ্বাৰা এটি গ্ৰীষ্মকালীন নাট্য কৰ্মশালাৰ শুভ উদ্বোধন কৰা হয়। এই কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানটি আজি অভিনৱ থিয়েটাৰ প্ৰকল্পত অনুষ্ঠিত হয়। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে লখিমপুৰৰ নাট পৰিচালক ধন কুমাৰ দত্ত, ডাক্তৰ দীপক বৰা, অমূল্য বৰা, অভিষেক দত্তকে ধৰি বহুকেইজন গণ্যমান্য ব্যক্তি। দয়াল কৃষ্ণ নাথৰ পৰিচালনাত অনুষ্ঠিত হ'বলগীয়া এই কৰ্মশালাখনিৰ প্ৰশিক্ষক হিচাপে ভাৰতৰ কেইবাখনো নাট্য বিশেষজ্ঞ উপস্থিত থাকি পাঠদান কৰিব। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু লখিমপুৰ জিলা প্ৰশাসনৰ সহযোগত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভ উদ্বোধন হয় আজি অভিনৱ থিয়েটাৰ প্ৰকল্পত। তাৰ বাবে বাহিৰৰ কেইবাজনো প্ৰশিক্ষক আহি ইয়াত প্ৰশিক্ষণ দিব আৰু এখন সুন্দৰ নাট মঞ্চস্থ কৰা হ'ব। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ দ্বাৰা লখিমপুৰ জিলা প্ৰশাসনৰ সহযোগত অভিনৱ থিয়েটাৰ প্ৰকল্পত আজিৰ পৰা 21 তাৰিখলৈকে 21 জুলাইলৈকে এটি নাট কৰ্মশালা অনুষ্ঠিত কৰা হৈছে। নাট কৰ্মশালাত অভিষেক দত্ত শান্তি নিকেতনৰ পৰা আহিছে প্ৰশিক্ষণ প্ৰদান কৰিব। লগতে আমি পৰিচালক হিচাপে আছোঁ, বহুকেইজন বাহিৰৰ পৰা প্ৰশিক্ষক আহি এই শিশুসকলক নাট শিকাব আৰু 21 তাৰিখে এখন নাটক মঞ্চস্থ কৰা হ'ব। এই প্ৰচেষ্টাক শলাগ ল'বলগীয়া এইটো কাৰণেই যে অসম চৰকাৰে বিশেষ ভূমিকা গ্ৰহণ কৰিছে যে গাঁও অঞ্চলৰ যিখিনি উদীয়মান সাংস্কৃতিক প্ৰেমিক আছে ল'ৰা ছোৱালী তেখেতসকলক এখন মঞ্চ দিয়াৰ কাৰণে। নিউজ ডেস্ক ৰিপৰ্ট, অসম আদিত্য।